আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ দিনাই তামুলপুৰত উদ্ধাৰ কৰা হৈছে 21গৰাকী শিশু শ্ৰমিক। আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ দিনাই তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ দৰঙা মেলা কুমাৰীকাটা আদি অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে 21গৰাকীকৈ শিশু শ্ৰমিক। এচিআৰডি নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ লগতে শ্ৰমিক বিভাগ, শিশু সুৰক্ষা কমিটি, জিলা শিশু সুৰক্ষা আয়োগৰ যৌথ অভিযান তথা তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত 21গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰি তামুলপুৰৰ সংহত শিশু বিভাগ প্ৰকল্পত শিশু শ্ৰমিকসকলক লৈ আহে তথা অভিভাৱকসকলক গতাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। আজি উদ্ধাৰ কৰা শিশুসকল বিশেষকৈ গাড়ীৰ গেৰেজ, হোটেল আদিত কৰ্মৰত হৈ আছিল। উক্ত শিশু শ্ৰমিকসকলক কামত ব্যৱহাৰ কৰা গেৰেজ বা হোটেল আদিৰ প্ৰতিষ্ঠানৰ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও স্বেচ্ছাসেৱী সংস্থাটোৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে। 2024 তাৰিখে জিলা প্ৰশাসন তামুলপুৰ, লেবাৰ ডিপাৰ্টমেণ্ট, জিলা শিশু সুৰক্ষা গোট বাক্সা একেলগে সমূহীয়াকৈ এটি অভিযান চলোৱা হৈছিল শিশু শ্ৰমিকৰ বিৰুদ্ধে। আমি ইতিমধ্যে দৰংগা মেলা আৰক্ষী চকীৰ সহযোগত আৰু কুমাৰীকাটা আৰক্ষী চকীৰ সহযোগত 21জন শিশুক আমি তেওঁলোকক ৰেস্কিউ কৰা হৈছে আৰু তেওঁলোকক এতিয়া ইতিমধ্যে CWCৰ মেম্বাৰ আহিছে। ইয়াতে আমি CWCত প্ৰডিউচ কৰিম। যিখিনিক আমি গাৰ্জেনক ৰেস্কিউ কৰিব নোৱাৰোঁ, উভতাই দিব নোৱাৰোঁ, তেওঁলোকক আমি CCIলৈকে লৈ যাম, আমাৰ মচলপুৰলৈকে। আৰু এটা ভাল পদক্ষেপ লোৱা হৈছে এইটো গোটেই জিলা প্ৰশাসনৰ সহযোগত আৰু জিলা প্ৰশাসন লগতে আমাৰ শ্ৰম বিভাগ, ACRDৰ যৌথ প্ৰচেষ্টাত আৰু সক্ৰিয় প্ৰচেষ্টাত আমি এই অভিযানটো সফল কৰিবলৈ সক্ষম হৈছোঁ। মালিকবিলাকৰ ওপৰত লেবাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা FIR কৰিব প্ৰতিজন মালিকৰ ওপৰত, যাৰ এণ্টাৰপ্ৰাইজৰ পৰা যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আমি পাইছোঁ শিশুখিনিক, তেওঁলোকৰ বিৰুদ্ধে FIR কৰিব আৰু আইনগত প্ৰক্ৰিয়া যিখিনি আমাৰ আছে সেইখিনি আমি কৰিম। তাৰ বাবে আৰু আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। তাত আমি FIR দিয়াৰ উপৰিও আৰু যি ন্যায়িক প্ৰক্ৰিয়া আছে সেইখিনি আমি কৰিম। ধন্যবাদ। শিক্ষাৰ পৰা কিছুমান ড্ৰপ আউট আছে, ড্ৰপ আউটখিনিক আমি ব্ৰিজ ক্ৰছ হতুৱাই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ BEৰ হতুৱাই চেষ্টা কৰিম যে তেওঁলোকৰ যদি যায়, আৰু যদি নেযায় তেনেহ'লেতো আৰু তেওঁলোকক আৰু ভকেশ্যনেল ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব লাগিব। তাৰ বাবে আমি গুৱাহাটীৰ আমাৰ ইয়াত ডিষ্ট্ৰিক্টত তেনেকুৱা ব্যৱস্থা নাই, বাক্সাতো নাই, তামুলপুৰতো নাই। আমি গুৱাহাটীৰ কাৰণে কামৰূপ জিলাৰ প্ৰশাসনৰ লগত আলোচনা কৰি তেওঁলোকক তাতে পঠিওৱাৰ ব্যৱস্থা কৰিব লাগিব। আমি এটা বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান আছাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট, এইটো আমি অনুষ্ঠানে বিগত প্ৰায় 20 বছৰ ধৰি আমি অসমৰ বিভিন্ন জিলাত কাম কৰি আহিছোঁ শিশুৰ ওপৰত বিশেষকৈ। আৰু তাৰ লগত সংগতি ৰাখি আজি বিশ্ব ৱৰ্ল্ড লেবাৰ ডে এগেইনষ্ট চাইল্ড লেবাৰ ডে উপলক্ষে আজি আমি ইয়াতে এটা ৰেস্কিউ ড্ৰাইভ কৰিছোঁ আৰু আমাৰ লগত সহযোগ কৰিছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তামুলপুৰ, তাৰ লগতে DCP ইউনিট আৰু ছ'চিয়েল ৱেলফেয়াৰ, তাৰ লগতে লেবাৰ ইনস্পেক্টৰ, তাৰ লগতে আৰু যিখিনি চাইল্ড ৰিলেটেড যিখিনি আমাৰ গভৰ্ণমেণ্ট অফিচ আছে সেইখিনি গোটেইখিনি আমাৰ লগত সহযোগত আমি ভাৰত ভূটান সীমান্তৰ দৰংগা মেলা আৰু কুমাৰীকাটা অঞ্চলৰ পৰা আমি প্ৰায় 21জন আমি ল'ৰা আমি উদ্ধাৰ কৰিলোঁ, শিশু শ্ৰমিক উদ্ধাৰ কৰিলোঁ। আৰু ইয়াৰ পিছত আমাৰ এতিয়া CWC প্ৰডাকশ্যন চলি আছে। তাৰপিছত CWCৰ অৰ্ডাৰ মতে বাকী যাৱতীয় ব্যৱস্থাখিনি গ্ৰহণ কৰা হ'ব। ধৰণৰ কামত নিয়োজিত কৰা হৈছিলে, বিশেষকৈ গেৰেজত আছিলে, বেছিকৈ গেৰেজ, তাৰপিছত আপোনাৰ হোটেল, ফাষ্টফুডৰ দোকান, তেনেকুৱা ধৰণৰ দোকানতে বেছিকৈ ল'ৰাখিনি এংগেজ হৈ আছিলে। এবছৰ, কিছুমান 6 মাহ, কিছুমান 3 মাহ তেনেকুৱা ধৰণৰকৈ নিয়োগ হৈ থকা বুলি সিহঁতে আমাক এতিয়া জানিবলৈ দিছে। পৰৱৰ্তী সময়ত আমাৰ এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, সিহঁতৰ ষ্টেটমেণ্ট চলি আছে, তাৰ পৰা আমি গোটেই সঠিক কথাখিনি আমি গম পাম। গাৰ্জেনক তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফাই কৰি আমি গাৰ্জেনক ৰেষ্ট'ৰ কৰিম আৰু তাৰপিছত যিবিলাক হোটেল বা গেৰেজৰ মালিক আছিলে তেখেতসকলৰ এগেইনষ্টে আমাৰ চাইল্ড লেবাৰ ইনস্পেক্টৰে তেখেতসকলৰ এগেইনষ্টে FIR ৰুজু কৰিব। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।